এগৰাকী বিশেষ আইতা, যিগৰাকী আইতা বৰ্তমান নিঃসহায় তথা নিৰুপায়। যিগৰাকী আইতাৰ কাহিনীয়ে আপোনাক আৱেগিক কৰি তুলিব। কিয় অকলশৰীয়া আইতাগৰাকী? জানিবলৈ ভিডিঅ'টি শেষলৈ উপভোগ কৰক। এগৰাকী আইতাৰ কাহিনী কম আজি, যিগৰাকী আইতাই অতি দুখ কষ্টৰে জীৱন নিৰ্বাহ কটাই আছে। আপোনালোকে দেখা পাইছে পিছফালে এটি ঘৰ, এই ঘৰটোতে সুদীৰ্ঘ জীৱনৰ কেইবাবছৰ ধৰি আইতা ইয়াত কটাই আছে। আইতা আজি নিঃসহায় তথা নিৰুপায়। আমি আজি আইতাৰ খবৰ ল'বলৈ আহিছোঁ, আইতা কেনেকৈ আছে, কি কৰি আছে, আমি সমস্ত আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। নমস্কাৰ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ময়ূৰ মিক্স আছামিজ। আশা কৰোঁ সকলো ভালে কুশলে আছে, মই ভালে আছোঁ। যিহেতু বৰ্তমান দেশত কৰোণাৰ পৰিস্থিতি চলি আছে, গতিকে সকলোৱে সজাগ হৈ থাকক, সুস্থ হৈ থাকক। লাহে লাহে পৃথিৱীখন সুস্থ অৱস্থালৈ আহিছে, গতিকে আৰু কেইটামান দিন বাকী। গতিকে আপোনালোকে এদিনকেইটা ঘৰতে থাকক, কুশলে থাকক, আৰু যি নীতি নিয়ম আছে সকলো নীতি নিয়ম মানি চলক। এতিয়া আমি আইতাৰ ঘৰৰ ভিতৰলৈ গৈছোঁ, আপোনালোকে মোৰ লগত আহক। হয় আইতা, ভালনে খবৰ? এইটো লৈ যাওঁ, তোমাৰ খবৰ ল'ব আহিলোঁ আজি। ব'লা। গতিকে আপোনালোকে আহক, আমি আইতাৰ জীৱনৰ কথা কিছুমান জানিম। গতিকে চাই থাকক আপোনালোকে, পঢ়া। আৰু আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী হ'ল আইতা, যিগৰাকী আইতাই চৰকাৰৰ দৃষ্টিত নপৰা বুলিয়ে ক'ব লাগিব। অতি দুখ কষ্টৰে এই ঘৰটোত জীৱন কটাই আছে। আইতাৰ খবৰ কেনেকুৱা বৰ্তমান? খবৰ বেয়া ডাঙৰ, বেমাৰ ধানে খাব নোৱাৰোঁ, পইচা নাই, ক'ত পাবা। হয়, এনেকৈ চলি আছোঁ কোনো। বৰ্তমান তোমাৰ বয়স কিমান? মোৰ বয়সটো মানে আৰু এনে অনুমানিক অনুমানটো নাই দে, নাই ন? কিনি দে। অঁ, গতিকে আইতাই নিজৰ বয়স কিমান নাজানে। গতিকে বহুত আগৰ মানুহ ন, বহুত মহাত্মা গান্ধীক এনে কিবা লগ পোৱা নাই ন? তাৰে পিছত আৰু তাৰে পিছত আৰু আইতাই এইটো ঘৰতে দুৰ্বিষহ জীৱন কটাই আছে। খৰচ পাতি কেনেকৈ কৰা হয়? কেইদিনমান গোৱাঘৰ মানিছিলোঁ, তাৰে নানিলোঁ। হয়, তাৰে পৰা গাঁওঘৰ লাগি দিলে কৰে, হয়, হয়, তাৰে পৰা মন্দিৰত সোমালোঁ। হয়, তাৰপৰা বেমাৰ লাগি আৰু মন্দিৰো এৰিলোঁ, এৰি পেলাই এই যে এনেকৈ আছোঁ। মানে আইতাই গাঁৱৰ নামঘৰত মানে দেউৰী হিচাপত আছিলে। তাৰ পৰা কিঞ্চিত পৰিমাণৰ এটা ধন পাইছিলে, কিন্তু তাৰ পৰা অকণমান আগুৱাই আহিবলগীয়া হ'ল। মানে আইতা মোৰ ঘৰৰ নিচেই ওচৰৰে, সেই গতিকে আজি আইতাৰ খবৰ ল'ব আহিলোঁ। বা আইতাই চৰকাৰৰ পৰা কিবা সহায় পোৱা গৈছেনে? চৰকাৰৰ পৰা সেই পাইছোঁ দে, চাউল কেইটা পাইছোঁ আৰু পেঞ্চনটো পাইছোঁ। তাৰ বাহিৰে মই একো পোৱা নাই। অৰুণোদয় আঁচনি এইবিলাক কিবা একো পোৱা নাই, পোৱা নাই ন? একোৱে পোৱা নাই বুলি কৈছোঁ যে, চাউল কেইটাই যি পাইছোঁ। পেঞ্চনটো কেনেবাই পাইছিলোঁ মই। তোমাৰ মনতে নাই কিজানি। গুডু গামবুঢ়া আছিল যি, এই হেৰিৰ সৌৰভ, আকলৰ সৌৰভ, নাই মনত নাই, ক'ব নোৱাৰা তোমাৰ এতিয়া সৌৰভ। সেই আকলৰ সৌৰভে মোক পেঞ্চনটো লৈ দিছিল, মোৰ দুখ দেখি। আমাৰ গামবুঢ়াত তাকে যাওঁতে মই চকুৰ পানী মুচি আহিছোঁ। গামবুঢ়াত ধমকি শুনি পেলাই মই বোৰ অন্তত ভিনিও হ'ব, জেঠে জীয়াকো বিয়া কৰিছে। ভিনি এটা কথা বোলে কি, সকলোৱে দেখোন পেঞ্চন পোৱাৰ কথা কয়, এখন বোলে গাড়ী দৰখাস্ত দিব লাগে তোমাৰ পৰা, দৰখাস্তখন নেদোকে সি যেন কয় মৰি গেল দেচোন, ধমকি দি উঠছে। মোৰ চকুৰ পানী ওলাই মই সেইফালে নাচলোঁ, মই গুচি আহিছোঁ। ধুনীয়াকৈ আহি মাতি আছে, এই নামাইকে গেলে শুনছি ধমকি দিয়ে, নামাইকে গেলে আহ মই ফিৰি চোৱা নাই। তাৰে পৰা সেইভাগে গুড়া গামবুঢ়াৰ তাত গৈছোঁ। গুড়া গামবুঢ়া কৈছোঁ বোলে তেওঁহে গামবুঢ়া আছে নে, বেলেগ গামবুঢ়া বেলেগ কাম কৰিব নোৱাৰিব, কালি ৰঙা কৰিব মই কৰি দিম। সেই মৰি গ'ল, কিন্তু মৰাৰ কালত মই দেখা নাপালোঁ। সেই এটা মোৰ দুখ গৈছে। হয়, আইতাৰ জীৱনত বহুত দুখ। আৰু আইতাৰ কাম কাজ তুমি নিজে কৰা? কাকো নাই, নিজে দে পাৰিলোঁ যি ৰান্ধিলোঁ খালোঁ, নৰিলোঁ যে সোমাই থাকিলোঁ। কাও নাই, ল'ৰা নাই, ছোৱালী নাই, কাও নাই বুলি দে। হয়, আইতা হ'ল হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী গাঁও পঞ্চায়তৰ এখন গাঁও, গড়পুত গাঁও।
গড়পুত গাঁৱত আইতা বৰ্তমান আছে, গড়পুত গাঁৱৰ বাসিন্দা আইতা। যদি আপোনালোকে পাৰে এবাৰ খবৰ ল'বলৈ আহিব, একো দিব নোৱাৰিলেও আইতাৰ এবাৰ খবৰ ল'বলৈ আহিব। আৰু ভিডিঅ'টি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আইতাৰ কিবা অলপ ভাল হয়, আমি তাকেই বিচাৰোঁ। আৰু এনেকুৱা বহুত ককা আইতা আছে আমাৰ সমাজত, মই তেখেতসকলৰ ওচৰত যাই এনেকৈ এটা খবৰ ল'বৰ চেষ্টা কৰিম, কাৰণ তেওঁলোক যিহেতু নিঃসহায় হৈ আছে। গতিকে মই যদি ওচৰত গৈ পেলাই অকণমান খবৰ ল'ব পাৰোঁ, হয়তো ককা বা আইতাজনীৰ মনত অকণমান সুখ আহিব। সেই সুখখিনি আনিবৰ কাৰণে চেষ্টা কৰিম। মই এনেকৈ বিভিন্ন প্ৰান্তত যাম, বিভিন্ন প্ৰান্তত গৈ ককা আইতাৰ মনৰ কথা বুজি ল'বৰ চেষ্টা কৰিম। আৰু তোমাৰ বেমাৰ আজাৰ বা যিবিলাক তোমাৰ যাৱতীয় খৰচ পাতি তুমি কেনেকৈ মানে উলিয়াই লোৱা? লৈছোঁ মানে এটা কথা, আগতে গোৱা ঘৰত পালোঁ ন পইচা, হয় আগতেতো ঔষধ পাতিৰো দাম কম আছে, হয় সেনেকৈ খাইছিলোঁ। তাৰপিছত মাজতে আৰু মাই ফিল্টাৰ পাও দিলে, তাৰপৰা এই বৈয়া গোটাই বৈয়া আছে। তাৰে পিছত যাই পেলাই ভাইৰো হেৰি হ'ল, পেটত যাই পেলাই পাথৰ হ'ল, হয় সিও অপাৰেশ্যন কৰা হ'ল, সিও কাম বন একো কৰিব নোৱাৰে। ভাইবোৰে চকুৰ অসুখ হ'ল, অপাৰেশ্যন কৰি ঘৰতে বহি আছে, তেওঁ আৰু নাই। তাৰপৰা সেন্দুৰ পৰা পাবাৰ না নহ'লে চাউল কেতিয়াদি পাইছিলোঁ, চাউলটো মোক গোটাই নালগা, তাৰে চাউল মই বিক্ৰী কৰিছিলোঁ। আৰু অমৰে বহুতখিনি সহায় কৰিছিল মোক, অমৰে বহুতখিনি সহায় কৰিছিল। ঔষধ আৰু আনি দিয়ে আৰু হেৰি কি গোপালৰ পুতক না হিৰণ্য। অঁ হিৰণ্য তাক আনি দিয়ে, মই 5 টকাৰ ঔষধ আনি দিওঁ, সি 10 টকাৰ মোক ঔষধ। এনে তোমাৰ চৰকাৰেতো বিশেষ তোমাক সহায় কৰা নাই, পেঞ্চনটো আৰু চাউলখিনি পাই আছা, সেই পাই আছোঁ। কিন্তু তাৰে উপৰি তোমাক কোনোবা দল সংগঠনে পোৱা নাই, একো পোৱা নাই, মিছা কথা নকওঁ। কোনোবা দল সংগঠন আহিছিল নে? দল সংগঠন তোমাক নাই কৰা, কাৰো কৰা নাই, নাই কৰা ন? নাই কৰা। এনে খবৰ ল'ব আহেনে নাই? খবৰ ল'ব নাই কৰা, একবাৰ আহিছিলে, আহি পেলাই গোটাই দেখোন তুলি লৈ গৈছে, একো নাই আছিল। আৰু আইতাৰ নামটো কি আছিল? আইকন দেখা। আইকন ডেকা। হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী গাঁও পঞ্চায়তৰ এখন গাঁও, মই ক'লোৱে গড়পুত গাঁও। গড়পুত গাঁৱৰ আইতা বাসিন্দা হয় আইকন ডেকা। অতি দুৰ্বিষহ জীৱন কটাই আছে। আপোনালোকে হয়তো আইতাৰ মুখেৰে ইয়াৰ জীৱনৰ যি কিছুমান কথা আপুনি শুনিবলৈ পালে, আৰু ঘৰটো নিশ্চয় দেখা পাইছে। কিবাকৈ জীৱন কটাই থকা বুলি ক'লে ভুল নহয়। গতিকে যদি আপোনালোকে পাৰে ইয়ালৈ এবাৰ আহিব, যদি পাৰে কিবা কোনো সহায়ৰ হাত আগবঢ়াব, যদি নোৱাৰে এবাৰ খবৰ ল'বলৈ আহিব, সেইটোৱে বিচাৰোঁ। আৰু আপোনালোকে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু ঘৰৰ যি পৰিৱেশ সকলো দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টি শেষত কাহিনী ভিডিঅ'টি আপোনালোকে আনজনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।